হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিছনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ কাৰণে আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ আছে। হয় বন্ধুসকল, এটা বহুতে বেছি ভাল খবৰ। আমাৰ যি ইণ্টাৰভিউ মানে হ'ব লগা ইণ্টাৰভিউ, অসম পুলিচে হওক বা আসাম কামাণ্ডোই হওক, তো ইয়াৰে আমাৰ ইণ্টাৰভিউৰ এটা বহুতে বেছি ভাল খবৰ আছে। কাৰণ মই যিখিনি গম পাইছোঁ ন, তো সেইখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিম। ভাল খবৰটো আপোনালোকক কৈ আছোঁ, লগতে আপোনালোকৰ এটা ডাঙৰ প্ৰব্লেম এটা আপোনালোকক কৈ আছোঁ। মই আপোনালোকৰ লগত যিটো মানে সদায় ঘটি থাকে, যিটো আপোনালোকৰ হৈ থাকে, সদায় ঘটনা ঘটি থাকে, তো এই কথাটো তোমালোকক ক'ম এতিয়া মই। মানে বন্ধুসকল, কথাটো এনেকুৱা যে আমি এই যে সমস্যাত বা প্ৰব্লেমত ভুগি আছোঁ, কিন্তু এই সমস্যা আমাৰ আচলতে সমস্যা নহয়। এইটো আমাৰ কাম এটা, গম পাইছেনে? এইটো আমাৰ জাষ্ট কাম বুলি তোমালোকে ধৰি লোৱা, কৰ্তব্য, দায়িত্ব, আমাৰ দায়িত্ব বুলি এটা তোমালোকে ধৰি লোৱা। আমাৰ দায়িত্ব হয় এইটো আমাৰ কষ্ট নহয়তো। মানে বন্ধুসকল, আমি যিটো সপোনৰ কাৰণে আমি লাগি আছোঁ, এইটো আমাৰ কষ্ট নহয়তো। আচলতে এইটো আমাৰ এটা চেষ্টা। ক'বলৈ গ'লে এইটো এটা আমাৰ দায়িত্ব। আমি দায়িত্বহে এটা পালন কৰি আছোঁ, কষ্ট কৰে নাইতো। আৰু যিসকলে কষ্ট কৰে ন, সেইসকলে কষ্ট কৰি আছে। মানে বন্ধুসকল, ক'বলৈ গ'লে ল'ৰা মানুহতকৈ ছোৱালীসকলে বেছি কষ্ট কৰি আছে। তেওঁলোকৰ দায়িত্বটো বেছি। ক'বলৈ গ'লে মই এইটো কোৱা নাই যে আমাৰ ল'ৰা মানুহ আমাৰ বেছি দায়িত্ব নাই বা আমাৰ কষ্ট বেছি নাই। আমাৰো আছে কষ্ট, কিন্তু ক'বলৈ গ'লে 1% হ'লেও ছোৱালী মানুহৰ বেছি। হয়নে নহয় গাইজ? আপোনালোকে কমেণ্ট কৰি জনাবা। আৰু বন্ধুসকল, তোমালোকে এই ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিয়া। মই ক'ব বিচাৰিছোঁ তোমালোকক এইটোৱে যে কষ্ট বহুতে মানে হয়তো কষ্ট কৰি থকা বুলি কয়। কিছুমান আছে এই 5 পাক দৌৰিব আৰু বহুত কষ্ট কৰিলোঁ, অলপমান যাব, সেইটো কৰিব, লং জাম্প অলপ মাৰিব, বহুত কষ্ট। আজি 5 কিলোমিটাৰ দৌৰিছোঁ, বহুত কষ্ট। আমাৰ নিচিনা কষ্ট কৰা নাই। তো এনেকুৱা নিচিনা কথা কিছুমান, মানে অলপ বস্তু কৰি কিনে সি বহুত মানে কিবা কিবি কৰা বুলি ভাবে। বুজি পাইছেনে? তো এনেকুৱা নহয়। তোমালোকে ভাবি চোৱা, উছেইন বল্ট, তোমালোকে উছেইন বল্টৰ নাম শুনিছা চাগে। যিজনে 11 ছেকেণ্ডৰ কাৰণে 4 বছৰ মানে প্ৰেক্টিছ কৰিছিল। তোমালোকে ভাবি চোৱা। আৰু আমি 6 মাহ, 9 মাহ, 1 বছৰ নোৱাৰোঁ নেকি কষ্ট কৰিব? আমাৰ যিটো সপোন, এই সপোনৰ কাৰণে আমি 1 বছৰ কষ্ট কৰিব নোৱাৰিম? কিয় নোৱাৰিম? ভাবি চাওক। আমি সপোনতহে লাগি আছোঁ, আমাৰ দায়িত্বহে পালন কৰি আছোঁ। তেওঁৰ কথা ভাবি চাওক। 9 ছেকেণ্ডৰ কাৰণে 4 বছৰ লগাই দিছিল। 4 বছৰ মানে এনেকুৱাকৈ ট্ৰেইন কৰিছিল, নিজকে এনেকুৱাকৈ ট্ৰেইন কৰিছিল। তেওঁ 9 ছেকেণ্ডত মানে 100 মিটাৰ যি আছে, 100 মিটাৰ তেওঁ 9 ছেকেণ্ডত কমপ্লিট কৰে। সেইজনে হৈছে উছেইন বল্ট। তোমালোকে হয়তো নাম শুনিছা। আৰু বন্ধুসকল, তোমালোকৰ এনেকুৱা ভুল হৈছেনে নাই কমেণ্ট কৰিবা। যে তোমালোকে যদি য'ত প্ৰেক্টিছ কৰি আছা, তোমালোকে যোনখন গ্ৰাউণ্ডত প্ৰেক্টিছ কৰিছা, য'তে প্ৰেক্টিছ নকৰা কিয়, যোন পৰা প্ৰেক্টিছ নকৰা কিয়, তোমালোকৰ যদি ৰানিঙত, মই 32ৰ কথা কৈছোঁ, 32ত যদি তোমালোকৰ টাইম লাগি আছিল 12:30, 11:30, তোমালোকৰ যদি এনেকুৱা টাইম লাগি আছিল, কিন্তু তাত মাইনাছ হয়, মানে ইণ্টাৰভিউত তোমালোকৰ মাইনাছ হয়। এইটো কিহৰ কাৰণে হয় গম পাইছে? ভুল, সেই নিজৰ ভুলৰ কাৰণে হয়। গম পাইছেনে? কাৰণ অভাৰ কনফিডেঞ্চটো একদম বেয়া। মই আগতে কৈছোঁ তোমালোকক, অভাৰ কনফিডেঞ্চটো একদম বেয়া। ইমান বেছি কনফিডেঞ্চ লৈ যাব নালাগে। তো বন্ধুসকল, মই তোমালোকক এই কথাষাৰ মানে কিহৰ কাৰণে কৈছোঁ, মানে যোৱাবাৰো আমাৰ ইয়াতে এনেকুৱা হৈছিল যে ইয়াতে যদি তোমালোকৰ টাইম লাগে 12:30 মিনিট, তাত লাগে তোমালোকৰ 13 মিনিট, 12:50, 13 এনেকুৱা টাইম লাগি গৈছে। মানে বহুত পিছুৱাই গৈছে। ইয়াতে তোমালোকে টাইম চাই গৈছা ঠিকে আছে, কিন্তু তাত তোমালোকৰ এই মাইনাছটো হয়। টাইম চাব যদি পাৰা, তোমালোকে টাইম চোৱা, জাষ্ট যেনেকৈ তোমালোকে প্ৰেক্টিছ কৰিছা তেনেকৈ কৰা। তো বন্ধুসকল, এতিয়া মই তোমালোকক ভাল কথাটো কৈ দিছোঁ। মানে আমাৰ ভাল কথাটো এইটোৱে যে মই যিখিনি গম পাইছোঁ তোমালোকক সেইটো ক'ব বিচাৰিছোঁ। আমাৰ যি ইণ্টাৰভিউ হ'ব লগা আছে, এই ইণ্টাৰভিউৰ মানে আমাৰ গ্ৰাউণ্ডবোৰ, মানে ফিল্ডবোৰ ৰেডি কৰিছে ইতিমধ্যে। হয় বন্ধুসকল, আমাৰ গ্ৰাউণ্ডবোৰ ইতিমধ্যে ৰেডি কৰিছে। হয়তো মোৰ মতে খুব সম্ভৱ অতি সোনকালে ইণ্টাৰভিউ হ'ব। মানে CM ছাৰে যিহেতু কৈছে অক্টোবৰত আমাৰ ইণ্টাৰভিউ হ'ব, অক্টোবৰলৈকে হয়তো নাথাকে। খুব সম্ভৱ অতি সোনকালে আমাৰ ইণ্টাৰভিউ পাতিব। হয়তো কম দিনৰ ভিতৰত আমাৰ এডমিট দিব। গতিকে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকা, হাতত খুব কম টাইম আছে। আৰু বন্ধুসকল, তোমালোকে এই ভিডিঅ'টো যিমান পাৰে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়া, কাৰণ তেওঁলোকে যাতে গম পায়। আৰু বন্ধুসকল, এই যি তোমালোকক ক'লোঁ মই গ্ৰাউণ্ডবোৰ ৰেডি কৰা, মানে এতিয়ালৈকে অফিচিয়েলিভাৱে কোনো ধৰণৰ নটিছ অহা নাই। মই তোমালোকক যিখিনি গম পাইছোঁ, তোমালোকক সেইখিনি ক'ব বিচাৰিছোঁ। মানে হয়তো খুব সম্ভৱ অফিচিয়েলি নটিছ আহিব, আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিব। বন্ধুসকল, গতিকে তোমালোকে ভালদৰে ৰানিং প্ৰেক্টিছ কৰি থাকা।